মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ বকটাৰ পূৰ্বৰ যি থাৰুৱা সমষ্টি আৰু বৰ্তমানৰ যি ডিমৌ সমষ্টিৰ অন্তৰ্গত বকটাৰ খামুনত আৰু দিচাং আৰু দিৰনৈৰ বাহনী পানীৰ কবলত প্ৰায় 8 দিনে এতিয়া সৰ্বশান্ত হ'বলগীয়া হৈছে ইয়াৰ 50খনতকৈ অধিক গাঁও মই যেহেতু বকটা খামুন অঞ্চলৰ এটা পথৰ ওপৰত উপস্থিত আছো আৰু এই বকটা খামুন অঞ্চলৰ পথৰ ওপৰত দেখা গৈছে ইয়াত বানকান্ত ৰাইজৰ শিবিৰ আৰু আমি তেওঁলোকৰ যি দুখ দুৰ্দশাৰ ছবি আমি দেখাইছো আমি ND24 জৰিয়তে দেখাইছো আমি আৰু যিসকল বানকান্ত ৰাইজ আছে আমি তেওঁলোকৰ মনৰ কথা জানিম বাইদেউ কি ক'ব প্ৰায় 8 দিনে ধৰি আপোনালোকে বানৰ কবলত আৰু এইদৰে আপোনালোকে হেবিৰ পাতি এতিয়া পথৰ ওপৰতে আপোনালোকে বাসস্থান কৰিবলগীয়া হৈছে কি ক'ব আপোনালোকে যি বিভাগীয় কৰ্তৃপক্ষই হওক নাইবা চৰকাৰী কৰ্তৃপক্ষই হওক আপোনালোকে সহায় পাইছে নে কিবা সাহায্য পাইছে নে আজি 8 দিনে হল কিন্তু আজিলৈকে একো সহায় পোৱা নাই আৰু ইমান এনেকা বানপানী অৱস্থাত আমি তিনিআলিত ভিবিৰ পাতি থাকিব লগা হৈছে আৰু আমাৰ অকল মানুহৰে কষ্ট বুলি নহয় মানুহবিলাক বাৰু যেনে তেনে গৰু ছাগলী হাঁহ কুকুৰা সকলো নষ্ট হৈছে এতিয়াও ঘৰ পানী তলতে আছে এতিয়াও আছে আপোনালোকক চৰকাৰৰ ফালৰ পৰা সাহায্য প্ৰদান কৰা হৈছে নে বিশেষ ৰিলিফৰ বাহিৰে বেলেগ একো সাহায্য দিয়া নাই নাই দিয়া যিসকল বিধায়ক আমাৰ যিজন বিধায়ক আমাৰ পূৰ্ব যি থাৰুৱা সমষ্টি আৰু এতিয়া বৰ্তমান যি ডিমৌ সমষ্টিৰ যিজন বিধায়ক সুশান্ত বৰগোহাঁই তেওঁ ইয়াত আহিছে নে নাই অহা এতিয়ালৈকে কোনো অহা নাই কোনো অহা নাই আৰু যেহেতু আপোনালোকৰ কেৱল ঘৰ বাৰী নহয় আপোনালোকৰ যি খেতি বাতি সেই খেতি বাতিও নিশ্চয় পানী সকলো নষ্ট আমি নিজে কঠীয়া যিমানখিনি পাৰিছিলো সেই কঠীয়াটো প্ৰথম পানীটোতে শেষ হৈ গ'ল আকৌ মানুহবিলাকে যিখিনি কঠীয়া হেৰিয় মিক্স ধান হলো মানে আকৌ এবাৰ কঠীয়া পাৰিছিলে সেইবিলাকো এতিয়া সব শেষ আৰু যি দুই এজনে কঠীয়া কিনি আনিও ৰুইছিলে সি বিশেষ ময়ে ৰুইছিলো এতিয়া পানী তলতে আছে পানী তলতে আছে কৃষি বিভাগৰ কোনোবা বিষয় আহিছে নে এতিয়ালৈকে অহা নাই কোন নাই অহা আমাৰ কৃষি বিভাগৰ যিখিনি কঠীয়া পাইছিলো বুলন সেই বুলন গ'ল আকৌ নেক্সট বুলন পাওঁতে আমাৰ সেইখিনিও গুচি গ'ল এতিয়া আমি কি কৰি খাম কেনেকৈ ৰাইজে চলিব কেনেকৈ খাম স্থানীয় যিজন বিধায়ক সুশান্ত বৰগোহাঁই তেওঁ ইয়াত উপস্থিত হৈছে নাই হোৱা এতিয়ালৈকে তেওঁ বিধায়ক ডাঙৰীয়া আমাৰ ইয়াত উপস্থিত হোৱাহি নাই টিউবেল এটা পুতি দিছিলে তথাপি বহুত আইৰণ আছে টিউবেলটো তেওঁলোকে ভিতৰত এটা ফিডলা পুতি হেৰি কৰি পিনি পানী মানে খাবলগীয়া হৈছে ইয়াত যিজন বিধায়কজন আহিছে নে বিধায়ক এই যোৱাটো পানীতে আহিছিলে ইয়াত ট্ৰেন্সফৰ্মাৰ দুটা গৰু মৰিছিলে এই গৰুৰ কাৰণে মৰিছিলে কাৰণে খবৰ দিয়াৰ কাৰণে আহিছিলে আৰু তাৰ পৰা এতিয়া তেওঁ দেখা দেখি নাই এইটো পানী নেক্সট পানীটোত নাই অহা কিন্তু অহা নাই তেওঁলোকে এইদৰে আচলতে হেবিৰ পাতি তেওঁলোকে দিন কটাইছে বুলি ক'ব লাগিব মই সতীৰ্থক দেখাবলৈ কৈছো এইদৰে তেওঁলোকে ত্ৰিপাল পাৰি তেওঁলোকে এইদৰে দিনে নিশাই আচলতে দিন কটাইছে আমাৰ এটা অন্যজন ব্যক্তি আছে আমি কথা পাতিম দাদা কি ক'ব শিৱসাগৰ জিলা বকটা অঞ্চলৰ প্ৰায় 50খনতকৈ অধিক গাঁও দিচাং আৰু দিৰনৈ বানপানীৰ কবলত এতিয়া সৰ্বশান্ত বানকান্ত ৰাইজ কি ক'ব সৰ্বপ্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি সন্মানীয় মুখ্যমন্ত্ৰীক জনাব বিচাৰিছোঁ বকটা মৌজা শিৱসাগৰ জিলা বকটা মৌজা খামুন গাঁৱত দুবাৰকৈ বানপানী যিসকল ৰাইজে পথাৰ ৰুইছিল সেই সকলো মৰি এদায় হৈ গ'ল কঠীয়া মৰি এদায় হৈ গ'ল ভঁৰালৰ ধান তিতি গ'ল খেৰৰ গঁৰাল তিতি গ'ল আপোনালোকে চাওক পশুৱে কি খাইছে গতিকে সন্মানীয় মুখ্যমন্ত্ৰীক কৈছোঁ যে পশুধনক বচাবৰ কাৰণে খাদ্য যোগান ধৰক মানুহৰ খাদ্য যোগান ধৰক আজিলৈকে কোনো জনপদনী নদী আজি এই বকটা অঞ্চল খামুন গাঁৱত থিয় হোৱা নাই কোনো অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষও থিয় হোৱা নাই তেখেতলোক AC ৰুমত সোমাই আছে এই বান বিধ্বস্ত অঞ্চলৰ ৰাইজৰ কথা দুখ দগা একো বুজি নাপায় মাত্ৰ তেখেতলোকে বুজি পায় যে AC ৰুমত কেনেকৈ ঠাণ্ডাত থাকিব লাগে গতিকে সন্মানীয় মুখ্যমন্ত্ৰীক কৈছোঁ আপুনি নিজেই আহক বকটা মৌজা খামুন গাঁৱত বান বিধ্বস্ত অঞ্চলৰ কি অৱস্থা হৈছে চাই লওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ